বৰপেটা জিলাৰ সৰভোগৰ ৰহা ঘুগুবাৰী কলিতাপাৰা গাঁৱৰ ৰাইজে বন্ধ কৰিলে আশ্ৰফ আলীৰ পৰিয়ালে অহা যোৱা কৰা ৰাজহুৱা পথ। বিকল্প কোনো পথ নথকাত বিপাকত পৰিছে আশ্ৰফ আলীৰ পৰিয়ালৰ লগতে আন এটা পৰিয়াল। কলিতাপাৰা গাঁৱৰ ৰাইজে পথছোৱা বন্ধ কৰাৰ পিছত ভুক্তভোগী পৰিয়ালে ঘটনা সংক্ৰান্তত বৰনগৰ চক্ৰ বিষয়াক আবেদন কৰাৰ লগতে সৰভোগ থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় আজিলৈকে ন্যায় পাবলৈ সক্ষম নহল আশ্ৰফ আলীৰ পৰিয়াললোকে। ইয়াত অহা আজি 1.5 বছৰে হ'ল। ঘৰ বনোৱা ষ্টাৰ্ট হোৱাৰ পৰা আমি অহালৈকে একো বাধা বিঘিনি নাছিলে, যিহেতু এইটো চৰকাৰী ৰাস্তা বুলি আমি সেই ৰাস্তাটো আশা কৰি আমি ইয়াত ঘৰ বান্ধিছিলোঁ। তাৰপিছত হঠাতেই 15 মাৰ্চৰ দিনাখন মানে ৰাস্তাটো মেইন ৰাস্তাত গেট মাৰি দিলে। তাৰপিছত আমি তেওঁলোকক অৱগত কৰিলোঁ। তেওঁলোকে কৈছে যে আমি ৰাইজে মিলি পিনে বন্ধ কৰিছোঁ বুলি। তাৰপিছত তেতিয়া আমি ৰাইজক এপ্লিকেশ্যন এখন দিছিলোঁ যে ৰাস্তাটো খুলি দিব লাগে বুলি। তাৰপিছত এই যে প্ৰেছিডেণ্টেও ৰিচিভ কৰিছে, কমলজ্যোতি কলিতা। তাৰপিছত ক'লে হ'ব ঠিক আছে, আমি ৰাইজে মিটিং বহি লওঁ, মিটিং বহাৰ পিছত কিবা এটা সিদ্ধান্ত হ'ব আৰু বুলি ক'লে। সেইমতে আমি থাকিলোঁ, 15 দিন থাকিলোঁ। 15 দিন থকাৰ পিছত ৰাতি বোলে মিটিং বহিছিলে। মিটিং বহাৰ পিছত আমাক ৰাতিপুৱা ক'লে যে নাই, এইটো ৰাস্তা আমি ৰাইজে বন্ধ কৰিলোঁ বুলি। পিছত আমি কি কৰা যায়, তেতিয়া ক'লে যে আপোনালোকে য'ত যি মন যায় কৰক বুলি ক'লে। তাৰপিছত আমি গ'লোঁ চাৰ্কুল অফিচত, মানে SDC ছাৰৰ তাত এই দৰখাস্তখন দিলোঁ। দৰখাস্তখন দিয়াৰ পিছত SDC ছাৰে 2 দিনৰ পিছত মণ্ডলক পঠিয়াইছিলে ভেৰিফাই কৰিবলৈ, এইটো চৰকাৰী ৰাস্তা হয়নে নহয় বুলি। মণ্ডলে আহি পিনে ভেৰিফাই কৰি গ'ল। যোৱাৰ পিছত 5 দিনৰ পিছত দুয়োপক্ষকে হিয়াৰিঙত মাতিলে। মাতোতে আমাৰ SDC মাননীয় SDC মহোদয়ে তেওঁলোকৰ ৰাইজক কৈছিলে যে এইটো চৰকাৰী ৰাস্তা হয়, খুলি দিব লাগে বুলি। তাৰপিছত তাত সত্ত্বেও তেওঁলোকে এতিয়ালৈকে খুলি দিয়া নাই ৰাস্তাটো। সেইটো লৈ আমি লাগিয়ে আছোঁ। তাৰপিছত এতিয়া আমি সৰভোগ থানাটো যিটো দৰখাস্ত আমি SDC ছাৰক দিছিলোঁ, সেইটো ছেম কপি দৰখাস্ত আমি সৰভোগ থানাটো এখন অৱগত কৰিছিলোঁ। তাৰপিছত প্ৰথমৰ পৰাই আমি ঘটনাবিলাক থানাত জনাই আছোঁ। এতিয়ালৈকে আমি ন্যায় পোৱা নাই। আৰু এতিয়া ঘটনাটো এতিয়া ৰাজনৈতিকভাৱে গৈছে। সেইটো কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰোঁ, এই ৰাস্তাটোৰ মীমাংসাটো অতি সোনকালে মীমাংসাটো কৰি আমাক পৰিয়ালটোক ন্যায় দিয়ে যেন। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী টাইৰৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।